কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদ মেল ২৬ আগষ্টৰ পৰা ৩ ছেপ্টেম্বৰলৈ ভ্ৰমণ কৰিব কেইবাখনো দেশ। ভিয়েটনাম, লাও, পিডিআৰ, পালাউলৈ ৯ দিনীয়া চৰকাৰী ভ্ৰমণ কৰিব মন্ত্ৰীগৰাকীয়ে। ভিয়েটনামত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই। মত বিনিময় কৰিব প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে। ভাৰত লাও পিডিআৰৰ কূটনৈতিক সম্পৰ্কৰ ৭০ সংখ্যক বৰ্ষপূৰ্তিতো অংশগ্ৰহণ কৰিব। পালাউত অনুষ্ঠিত পেচিফিক আইচলেণ্ড ফৰামৰ নেতৃত্বৰ বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণে এছিয়ান প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰিব বুলি মন্তব্য। প্ৰথম কথাটো হ'ল বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে কাইলৈৰ পৰা অৰ্থাৎ ২৫ তাৰিখৰ পৰা মই যাত্ৰা আৰম্ভ কৰিম তিনিখন আমাৰ মিত্ৰ ৰাষ্ট্ৰলৈ। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল পালাও। এই পালাওত পেচিফিক আইলেণ্ড ফৰাম অৰ্থাৎ আমাৰ প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ ১৪খন ৰাষ্ট্ৰসংঘ স্বীকৃত অন্যান্য ৪খন মুঠ ১৮খন ৰাষ্ট্ৰৰ শীৰ্ষ তেওঁলোকৰ যি সন্মিলন পিফ, এই পিফৰ ৫৫ সংখ্যক অধিৱেশনত মই ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিম। উল্লেখযোগ্য যে 53rd পিফ ছামিট টংগাত হোৱা অনুষ্ঠানতো মই দেশক প্ৰতিনিধিত্ব কৰি গৈছিলো আৰু আমাৰ বাবে দেশৰ বাবে বৰ গুৰুত্বপূৰ্ণ প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ সৈতে আমাৰ ঐতিহাসিক এক সম্পৰ্ক আছে আৰু এনে যাত্ৰাই সেই বন্ধুত্বপূৰ্ণ সম্পৰ্কক আমাক অধিক শক্তিশালী কৰে। আৰু এইবাৰো ঠিক সেইদৰে প্ৰায় সদস্য ৰাষ্ট্ৰসমূহৰ উপৰিও অন্যান্য প্ৰায় ২০খনতকৈ অধিক ৰাষ্ট্ৰই ইয়াত অংশগ্ৰহণ কৰে। বিগত সময়ছোৱাত টংগাত ৩৯খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল। এইবাৰ সমসংখ্যক প্ৰায় ৰাষ্ট্ৰ আহিব, তাত আমি দেশৰ হৈ প্ৰতিনিধিত্ব কৰিম। বিশ্বৰ অন্য প্ৰান্তৰ লগতে প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ এক নিবিড় সম্পৰ্ক আছে, ৰাজনৈতিক, কূটনৈতিক, সাংস্কৃতিক, ঐতিহাসিক। আৰু আমি এই যি আমাৰ সন্মিলনত আমি অংশগ্ৰহণ কৰিম, তাত মূল সন্মিলনত অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে বিভিন্ন দেশৰ মুৰব্বী তথা বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীসকলৰ সৈতেও আমি বিভিন্ন বৈঠকত মিলিত হ'ম। আৰু এই যাত্ৰাৰ সময়তে আমি আন দুখন গুৰুত্বপূৰ্ণ মিত্ৰ ৰাষ্ট্ৰ ভিয়েটনাম আৰু লাও পিডিআৰৰ ভিয়েটনামো আমি ভ্ৰমণ কৰি সেই দেশৰ শীৰ্ষ নেতৃত্ব, তাৰ পৰ্যটন, বস্ত্ৰশিল্প ইত্যাদিৰ বিভিন্ন অংশীদাৰসকলৰ লগতে আমি প্ৰৱাসী ভাৰতীয়সকলকো আমি লগ কৰিম। এটা ৩খন ৰাষ্ট্ৰলৈ আমি এক বিস্তৃত কাৰ্যসূচীলৈ ২৫ তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰি ৩ তাৰিখে পামহি। আৰু পুনৰবাৰ দোহাৰিছো যে আমাৰ প্ৰায় ওচৰৰে দুখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ ভিয়েটনাম আৰু লাও পিডিআৰৰ সৈতে আমাৰ এক গভীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। বিভিন্ন দিশ আমি আলোচনা কৰাৰ লগতে মূলতঃ আমি পালাউত অনুষ্ঠিত হ'বলগীয়া ৫৫ সংখ্যক পিফ ফৰাম, পেচিফিক আইলেণ্ড ফৰাম, তেওঁলোকৰ যিখন ছামিট, সেই ছামিটত আমি দেশৰ হৈ অংশগ্ৰহণ কৰিম। এইখিনি আমাৰ অন্যতম এক ক'বলগীয়া কথা। দ্বিতীয় কথা হ'ল এই ৭-৮ দিন নথকাৰ সময়ত অৱশ্যে আমি আমাৰ অসমৰ যি আমি বানৰ সৈতে বিভিন্ন সহযোগিতা সাহায্য প্ৰদান কৰাৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল। সেইবিলাকতে এসপ্তাহ মই উপস্থিত থাকিব নোৱাৰিম। অৱশ্যে আমাৰ কামবিলাক চলি থাকিব। দল চৰকাৰৰ বিভিন্ন কামত স্থানীয় বিধায়কৰ বা অন্যান্য বিভিন্ন সংস্থাৰ সৈতে আমি জড়িত হৈ বিভিন্ন কাম কৰি আছিলো। এতিয়াও আমি ৩খন জিলাত এটা পৰিকল্পনা হাতত লৈছো বানপীড়িত ৰাইজক সহযোগ কৰাৰ বাবে। মোৰ অনুপস্থিতিটো আমাৰ যোৰহাট থিয়েটাৰে আমাৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ মতেই আমাৰ বান সাহায্য প্ৰদান কৰি থাকিব। অৱশ্যে আমি অনুপস্থিত থাকিম। হয়, এই কথাটো আচলতে মই বিগত এমাহ এই প্ৰশ্নটো বিভিন্নজনে সন্মানীয় সংবাদ মাধ্যমে মোক সুধি আহিছিল, গৌৰৱ গগৈ কিয় পৰ্যটকৰ দৰে আচৰণ কৰিছে। কিন্তু সেই সময়ত আমাৰ সকলো ৰাইজ, এজিপি, বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল, কমিউনিষ্ট বুলি নহয়, সকলো মানুহে হাতে হাত ধৰি ৰাইজৰ কাষত থিয় দিছিল। গতিকে সেই সময়ত কোৱাটো অনুচিত বুলি ভাবি মই কোনো বক্তব্য দিয়া নাছিলো। কিন্তু এতিয়া এই এমাহ ডেৰ মাহ হৈ যোৱাৰ পিছতো যেতিয়া আমাৰ স্থানীয় সন্মানীয় সাংসদ গৌৰৱ গগৈক আমি কেৱল ফটো উঠিবলৈ যোৱা যেনে পাওঁ, মই তেখেতৰ ফেচবুক টাইমলাইন চালে দেখিব ১৫০ স্কুল বেগ, প্ৰায় ১০০ডাল বাঁহ আৰু কিছু সামগ্ৰী দিয়াৰ বাহিৰে বা ৰুটি বেলা বা দুই এখন ফটো তোলাৰ বাহিৰে একো কৰা নাই। আমি যথেষ্ট দুখ পাইছো। ৰাজনৈতিক তৰ্ক বিতৰ্ক, সমালোচনা, যুক্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দ্বন্দ্ব থাকিব পাৰে, কিন্তু আমি আশা কৰিছিলো যে আমাৰ তেখেতৰ নিজৰ লোকসভা সমষ্টিটোত তেখেতে ৰাইজৰ সৈতে থিয় দিব। খুব মই কোৱাৰ কোনো প্ৰয়োজন নাই। কংগ্ৰেছৰ মানুহখিনিয়ে নিজেই, যোৰহাটৰ মানুহখিনিয়ে
যথেষ্ট লাজ পাইছে তেখেতে ফটো উঠাৰ বা একো কৰা নাই আচলতে প্ৰত্যেক মানুহে কৰিছে প্ৰত্যেক মানুহে কৰিছে তাত কি ময়ূৰ বৰগোহাঁই কি অখিল গগৈ প্ৰত্যেকে আনকি দৌৰ পৰা লুৰিণ গগৈয়ে হওক বা সুৰুজ দিহিঙীয়া আৰু যদি কোনো প্ৰত্যেকে কাম কৰিছে কিন্তু আটাইতকৈ দুখৰ কথাটো হ'ল যে এই সময়ত হাজাৰ হাজাৰ বেচৰকাৰী সংস্থা তাত নামি পৰিছে আমাৰতো নিৰ্দিষ্ট সমষ্টি নহয় যদি তাৰ মই এগৰাকী বৰ্তমানৰ স্থায়ী বাসিন্দা হিচাপে আমাৰ কৰ্তব্য সমাপন কৰি প্ৰথম দিনাখনৰ পৰা আমি যিমান পাৰো সহযোগ কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু গৌৰৱ গগৈ তেনেধৰণে দেখা নগ'ল ফটো তোলাৰ বাহিৰে ফটো চব মোৰ কোনো ক'বলৈ সংকোচ নহয় আনকি কংগ্ৰেছৰ মানুহখিনিয়ে কথাটো হয় বুলিয়ে ক'ব তেখেতে ৰুটি বেলাৰ ফটো তোলা ক'ৰবাত মানুহকৈ খবৰ লোৱা তেওঁতো আৰু বহুত কৰিব পাৰিলেহেঁতেন ব্যক্তিগতভাৱে কি দিছে তেওঁ আমাক আমি এতিয়ালৈকে একো দেখা নাই আমাৰ সাধ্য অনুসাৰে কাৰণ আমিও আমাৰো কৰ্তব্য আছে গতিকে আমি ব্যক্তিগতভাৱে দলগতভাৱে চৰকাৰৰ সহযোগত বেচৰকাৰী সংস্থাৰ সহযোগত আমি দিছো এতিয়া গৌৰৱ গগৈহঁতে ইলেকশ্যনৰ সময়ত শ শ কোটি টকা সংগ্ৰহ কৰে নিজৰ বানপানীটোৰ বাবে তেওঁ কাৰোৰ পৰা কোনো বন্ধুমানৰ পৰা তেওঁ কিবা বস্তু দিব নোৱাৰিলেহেঁতেন কিন্তু সেইটো কৰা দেখা নগ'ল গতিকে ইয়াত ৰাজনীতিৰ কথা নাই তেখেতক এইবাৰ আমাৰ যোৰহাটৰ মানুহখিনিয়ে দেখিছে যে বিপদৰ সময়ত তেখেতে কেৱল মিডিয়াত ভাষ্য দিয়াৰ ফটো তোলাত ব্যস্ত হৈ থাকিল মোৰ কথা নহয় তেখেতক এগৰাকী পৰ্যটক বুলি কংগ্ৰেছৰ মানুহখিনিয়ে কৈছে কিন্তু এইটো খুব দুখৰ কথা ৰাজনীতিৰ কথা নাহে এতিয়া আৰু এমাহ হৈ গ'ল কাৰণে মই আজি প্ৰথমবাৰ কাৰণে কৈছো তেখেতে এইবাৰ বানপানীত তেখেতৰ গোটেই যিটো তেখেতে যে শিপাৰ সৈতে জড়িত নহয় আজি স্পষ্ট হৈ পৰিলে তেখেতলৈ মোৰ গভীৰ প্ৰথম কথাটো হ'ল বিদেশ ৰাজ্য মন্ত্ৰী হিচাপে কাইলৈৰ পৰা অৰ্থাৎ